ফাৰ্ষ্ট ৰিয়েকশ্যনতো মোৰ মুখত হাঁহি আৰু সঁচাকৈ মোৰ ভিতৰৰ হাঁহি, আৰ্টিফিচিয়েল হাঁহি নহয়। তাৰ পিছদিনাই আমি দিল্লীলৈ যাবলগীয়া হ'ল। দিল্লীত আপোনাৰ পাৰ্লিয়ামেণ্ট হ'ল। পাৰ্লিয়ামেণ্টত আমি প্ৰত্যেক দিন তাত অংশগ্ৰহণ কৰিবলগীয়া হোৱা হেতুকে নমস্কাৰ, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। কংগ্ৰেছ দলৰ বাঘা নেতাসকল, যিসকল নেতাই বহুত ফিতাহী মাৰি ফুৰিছিল যে বিজেপিক হৰুৱাম বুলি, কিন্তু বিজেপিক হৰুৱাব নোৱাৰিলে, তেওঁলোক নিজে হাৰিলে। হৰাৰ পাছতো, পৰাজয় কৰাৰ পাছতো তেওঁলোকৰ কিছুমান অহংকাৰ এতিয়াও কমা নাই। নিজৰ বাঘা নেতাসকলৰ বহুত মন্তব্য কৰিছে, যিবোৰ মন্তব্য কৰিছে বিজেপিৰ বিৰুদ্ধে, কিন্তু সেইখিনি আপোনালোকে ভিডিঅ' দেখাম, যিটো ভিডিঅ' চাই আপোনালোকে ভাবিব যে পৰাজয় হোৱাৰ পাছতো মানুহে কিয় ফিতাহী মাৰিবলৈ নেৰে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱক মাৰ দিব, কিন্তু কেতিয়া মাৰ দিব সেইটো হেনো 2026তহে গম পাব। তেওঁলোকে এতিয়াও মানে হাঁহি আছে। তেওঁলোকৰ হাঁহি অকল মুখৰ হাঁহি নহয়, তেওঁলোকৰ একেবাৰে অন্তৰ খুলি হাঁহিছে। মানুহক দেখুওৱা হাঁহি নহয়, তেওঁলোক ফূৰ্তিত আছে। মানে তেনেকুৱা ধৰণৰ হাঁহি এতিয়াও তেওঁলোকৰ মুখত আছে, আৰু তেওঁলোকে বিজেপিৰ বিৰুদ্ধে বহুত বিস্ফোৰক মন্তব্য কৰিছে। গতিকে বন্ধু বান্ধৱীসকল, আহকচোন সেই ভিডিঅ'টোৰ মাজলৈ আগুৱাই যাওঁ। যিদিনা আমাৰ ইলেকশ্যনত কংগ্ৰেছ হাৰিছে, সেইদিনা অনুভৱ কৰিছোঁ যে মই সঁচাকৈ অলপ ইমান দিন জিকা বা ৰাজনীতিত থকা যিটো অভিজ্ঞতা, সেই অভিজ্ঞতাই মোক যে বিচলিত কৰিব পৰা নাই, মই নিজে অনুভৱ কৰিছোঁ। আৰু আপোনালোকে দেখিছে ফাৰ্ষ্ট ৰিয়েকশ্যনতো মোৰ মুখত হাঁহি আৰু সঁচাকৈ মোৰ ভিতৰৰ হাঁহি, আৰ্টিফিচিয়েল হাঁহি নহয়। তাৰ পিছদিনাই আমি দিল্লীলৈ যাবলগীয়া হ'ল। দিল্লীত আপোনাৰ পাৰ্লিয়ামেণ্ট হ'ল। পাৰ্লিয়ামেণ্টত আমি প্ৰত্যেক দিন তাত অংশগ্ৰহণ কৰিবলগীয়া হোৱা হেতুকে মই ইয়ালৈ আহিব পৰা নাই, কিন্তু মনটো মোৰ ইয়ালৈ আছে। যোৱাকালি 12:30 বজাত আপোনাৰ পাৰ্লিয়ামেণ্টত আমাৰ এডজৰ্ণমেণ্ট হৈছে। কালি শুক্ৰবাৰ, শনি দেও মই সময় পাইছোঁ। শনি দেও, আজি হ'ল শনিবাৰ। মোক সভাপতি আমাৰ ভূপেন বৰা ডাঙৰীয়াই ক'লে যে আপুনি অকণমান ধেমাজিলৈ আহক, অকল এই নগাঁও আৰু লোৱাৰ আছাম সোমাই থাকিলে নহ'ব, অলপ ধেমাজিলৈ আহক, লখিমপুৰলৈ আহক, ডিব্ৰুগড়লৈ আহক আৰু শিৱসাগৰলৈ আহক। আৰু সেয়েহে মই এতিয়া ধেমাজি অভিমুখে গৈ আছোঁ। আমাৰ সভাপতি ভূপেন বৰাৰ লগত একেলগে প্ৰেছ কনফাৰেঞ্চ কৰিম, অলপ পিছত আপোনালোকে দেখিব। তাৰপিছত ধেমাজিলৈ যাম, তাৰপিছত ডিব্ৰুগড়লৈ যাম, তাৰপিছত মোৰ মাৰ ঘৰ শিৱসাগৰ ৰাতিটো থাকিম। কালি আকৌ ডিব্ৰুগড়ৰ পৰা আমি আপোনাৰ কালি দেওবাৰ, সোমবাৰে আমাৰ যিহেতু পাৰ্লিয়ামেণ্ট আছে তালৈ যাম। এই যোৱাৰ পথত যোৱাকালি মই চামগুৰি মানে এই আমাৰ যিটো ইলেকশ্যন হৈ গ'ল, সেই চামগুৰিৰ গোটেই মানুহখিনিক, যিখিনি আমাৰ মূল মানুহ, সেই মানুহখিনিক মাতি আনি দীঘলীয়াকৈ আলোচনা কৰিছোঁ। আৰু সেই মানুহখিনিৰ লগত ভাৱ বিনিময় কৰিছোঁ, ক'ত কি আমাৰ কি কাৰণে হাৰিছোঁ। সেই কথা কিন্তু আমাৰ স্পষ্ট যে হিমন্ত বিশ্ব শৰ্মাই জিকিছে, তানজিল হুছেইন হাৰিছে। হিমন্ত বিশ্ব শৰ্মাই পুলিচ বাহিনী, ৰেগিং যিধৰণে কৰি এটা আত্মসন্তুষ্টি লাভ কৰিছে, মোৰ কিছুমান কথা মনত পৰিছে। আৰু এইটোত ইমান আত্মসন্তুষ্টি হৈছে, কাৰণ কিছুমান সমষ্টিৰ কথা কৈছে। ৰূপহী জিকিব, ঢিং জিকিব, লাহৰীঘাট জিকিব। মোৰ মনত পৰে এজিপিৰ কথা। এজিপিৰ জন্ম হৈছিল যে সংখ্যালঘু মুছলমান, সংখ্যালঘু বঙালী লোকসকল ইয়াৰ বিদেশী বুলি ইয়াৰ কৈ বিভিন্ন আন্দোলন কৰিলে। আন্দোলনৰ পিছত আপোনাৰ তেওঁলোকে চুক্তি হ'ল। যাক খেদিবৰ কাৰণে তেওঁলোকে আন্দোলন কৰিছিল, সেই খেদা মানুহখিনিক ঠাইত তেওঁলোকে বিধায়ক হ'ল। মই নামেই কৈ দিছোঁ, ৰূপহীত এজিপি বিধায়ক হৈছিলে, আজি আপোনালোকৰ এইটো খুবকৈ চলিব। দলগাঁৱত এজিপি বিধায়ক হৈছিল, ধুবুৰীত এজন বিধায়ক হৈছিলে, বৰাকভেলীত এজন বিধায়ক হৈছিলে। যেতিয়া যাক খেদিম বুলি কৈ পেলাই তেওঁলোকে সেই অঞ্চলত বিধায়ক হ'ল, তাৰ পিছতে কিন্তু এজিপি ডুবি নাইকিয়া হ'ল। এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ পাল যেতিয়া আমাৰ আহোম সম্প্ৰদায়, মৰাণ মটক সম্প্ৰদায়, বঙালী হিন্দু মানুহখিনি, জনজাতি মানুহখিনি, কোচ ৰাজবংশী, এই লোকসকল যেতিয়া নাইকিয়া হৈছে, তেওঁলোকৰ পৰা আঁতৰি গৈছে, এতিয়া তেওঁক বিয়া লগা হৈছে। আৰু সেইকাৰণে তেওঁ আত্মসন্তুষ্টি লৈ ৰূপহী জিকিম, ঢিং জিকিম, ইয়াৰ মাৰ পোৱা নাইতো। এই 26ত আপোনালোকে চাই লওক যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই ধৰণৰ কথা বতৰাই গোটেই বিজেপিৰ পতন আনিব। আৰু সেইকাৰণেই সভাপতি ভূপেন বৰা ডাঙৰীয়াই কৈছে যে ইয়াত কেনেকৈ
মিয়াৰ ভোট নালাগে বুলি কোৱাৰ পিছত কি কৰিলে সেই কথাখিনি অলপ উজনিটো অলপ বিলাই আহিব লাগে গতিকে মই কথাখিনি তাত যে তেওঁ দুমুখীয়া নীতি দুমুখীয়া চৰিত্ৰ সেই কথাবিলাক ৰাইজে অলপ জনাটো ভাল ৰাইজে জানেই 26লৈ ৰাইজ ৰখি আছে গতিকে এই কথাখিনি অলপ কেঁচা হৈ আছে গতিকে মানুহক অলপ মনত পেলাই দিয়াৰ প্ৰয়োজন আছে সেইকাৰণে মই আজি ৰূপহীলৈ আহিলোঁ যোৱাকালি চামগুৰি মানুহখিনিক লগ পালোঁ যিহেতু এতিয়া যিটো চামগুৰি সজাইছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সেই সমষ্টিৰ মানুহখিনি এতিয়া নতুন চামগুৰি হ'ব নতুন চামগুৰিত আমি কুচকাৱাজ আৰম্ভ কৰিছোঁ আগন্তুক পঞ্চায়ত নিৰ্বাচনতো আৰম্ভ কৰিছোঁ আজি মই বহমপুৰ সমষ্টিৰো ৰাতিপুৱা কথা পাতিছোঁ গতিকে নতুন উদ্যমেৰে আমি কাম কৰিম হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত ইয়াত যে বিজেপিৰ পতন হ'ব এই কথাটো হিমন্ত বিশ্ব শৰ্মাই ভালকৈ গম পাইছে আৰু সেইকাৰণে এতিয়া মিয়াৰ লগা হৈছে আৰু যেতিয়াই এজিপিক এই মিয়া লগা হৈছিল তেতিয়াই পতন হৈছে এতিয়া পতনৰ সময় হিমন্ত বিশ্ব শৰ্মা ইয়াৰ আগত যেতিয়া আপোনাৰ এজিপিটো মই তথ্য সহকাৰে কৈছোঁ এজিপি জিকিছিল ৰূপহীৰ পৰা মই য'ত আছোঁ এজিপি জিকিছিল দলগাঁৱৰ পৰা এজিপি জিকিছিল মই এতিয়া সমষ্টিটোৰ নাম ক'ব খোজা নাই ধুবুৰী এটা সমষ্টিৰ পৰা এজিপি জিকিছিল আপোনাৰ বৰাকভেলীৰ এটা সমষ্টিৰ পৰা প্ৰভাৱশালী মন্ত্ৰী আছিল পৰৱৰ্তী সময়ত এজিপি হাৰি ধুলীয়া হৈ গৈছিল এতিয়া হিমন্ত বিশ্ব শৰ্মাই কি কৈছিল এইখিনি কথাকে কৈ নাথাকোঁ আৰু গোটেই পৰিৱেশটো বেয়া হয় আকৌ যেতিয়া তেওঁক ৰূপহী লগা হৈছে ঢিং লগা হৈছে মোৰ কথাখিনি মনত পৰিছে এইবাৰ পাল হিমন্ত বিশ্ব শৰ্মাৰ পতন 26 লাগে খুচুৰা কথা মোক লাগে ৰাইজৰ কথা এইবিলাক কথাই কোনো গুৰুত্ব নাই আপোনালোকে মোৰ ল'ৰাটোৰ পিছত লাগি আছে কিন্তু এজিপিয়ে যে দিলে সেইটো কথা উজ্জ্বল ৰাখিলে গতিকে কংগ্ৰেছ কৰা মানুহে পাব মই টিকেট দিয়া মানুহটো কোন মইতোৱে দিয়া নাই মোৰ মণ্ডল কংগ্ৰেছে দিছে এইবিলাক কথা খুচুৰা মানুহৰ মুখ ৰোচক কথা আচলতে আহক মানুহৰ পেট নচলা হৈছে আজি পেপাৰ পঢ়িছে আজি আকৌ অলপ লোন লৈছে হিমন্ত বিশ্ব শৰ্মাই ইমান মহাপ্ৰতাপী 900 কোটি টকাৰ লোন লৈছে এইবিলাক মানুহৰ বন্ধকত থৈ সেইবিলাক কথা এটাও নহ'ব কোন কেণ্ডিডেট হ'ব এই 11ত আজি কি সেইটো কথা নহ'ব আজি ধাৰ লৈ মানুহক ধাৰুৱা কৰিছে হিমন্ত বিশ্বই সেইটো কথা আপোনালোকে নুসুধে আৰু এতিয়া যে মোক সুধিছে আপোনাৰ ইয়াতে সীমাবদ্ধ থাকিব তাত নুঠে কাৰণ হিমন্ত বিশ্ব শৰ্মাই চাই থাকিব গতিকে হিমন্ত বিশ্ব শৰ্মাই পতন যে হ'ব সেই কথাটো সকলোতকৈ বেছি ভালকৈ গম পাইছে হিমন্ত বিশ্ব শৰ্মাই এইবাৰ মিয়াৰ পাল্লাত পৰিছে মিয়াও তেওঁক আপোনাৰ এই কি কয় ধুঁৱলি কুঁৱলি দেখুৱাব কথাটো সোধক না কোনটো চামগুৰিয়ে নাই চামগুৰি যোনটো সেইটোততো গোটেই হিমন্ত বিশ্ব শৰ্মাৰ গোটেই এতিয়া মোৰ মুখৰে বেয়া কথা ওলালেওতো হৰুৱাব নোৱাৰে সেই মানুহটোক যিকেইটাক উঠাব সেইকেইটাক ভুল ব্যাখ্যা দি আছে ইমান যে কৰিলে চামগুৰিত যে পুলিচ লগালে চামগুৰিত যে আপোনাৰ ৰেগিং কৰিলে ভোট কেপচাৰিং কৰিলে এইটো কথাটো নোলায় তথাপি আমাৰ এতিয়াৰ যিটো চামগুৰি তাত হৰুৱাইছে নেকি 8,000 ভোটত চামগুৰিয়ে লিড পাইছে 8,400 ভোটত আমি চামগুৰি বৰ্তমানৰ যিটো চামগুৰি আফটাৰ ডিলিমিটেশ্যন তাত আমি হাৰাৰ পিছতো 8,000 ভোটৰ লিডত আছোঁ কিন্তু গুৱাহাটীৰ টিভিত টক শ্ব' বেলেগ হৈছে হিন্দু মানুহখিনিয়ে বেয়া পাইছে তাত যে ভোট দিলোঁ আমি দেখাই আছে বেলেগত কথাখিনি বুজা নাই মইতো ডাইৰেক্ট কথা কওঁ অংকই কয় তাত এইটো চিঙিমাৰিত আমি জিকিছোঁ মাগুৰমাৰিত আমি জিকিছোঁ কাঠপাৰাত আমি জিকিছোঁ বাজিয়াগাঁৱত আমি জিকিছোঁ মোৱামাৰিত আমি জিকিছোঁ খাটোৱালত আমি জিকিছোঁ কাঠপাৰাত আমি জিকিছোঁ ভাটিয়াখালীত আমি জিকিছোঁ কিন্তু দিল্লীত গুৱাহাটীত গৈ পাইছে আমি হাৰিছোঁ